টংলাৰ চাৰণপাৰাত বৰ্মন কছাৰী জনগোষ্ঠীৰ বিশেষ অভিৱৰ্তনৰ প্ৰস্তুতি 14 আৰু 15 মাৰ্চত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই অভিৱৰ্তন। নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত বৰ্মন কছাৰী জাতীয় সমিতি, বৰ্মন কছাৰী মহিলা পৰিষদ, বৰ্মন কছাৰী জাতীয় ঐক্য মঞ্চৰ সহযোগত এই অভিৱৰ্তন কাৰ্যসূচী ৰখা হৈছে। অভিৱৰ্তনত অতিকৈ পিছপৰা বৰ্মন কছাৰী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ দূৰ হোৱাৰ আশা, লগতে জাতিগত প্ৰমাণ পত্ৰ শীঘ্ৰে প্ৰদান কৰাৰ দাবী উত্থাপন কৰা হৈছে। অভিৱৰ্তনত অসমৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰায় 4,000 প্ৰতিনিধিক আদৰিবলৈ সাজু হৈছে আয়োজক। সেয়েহে কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তোলাৰ উদ্দেশ্যে সকলোৰে সহায় সহযোগিতাৰ লগতে উপস্থিতি কামনা কৰিছে আয়োজক কমিটিয়ে। আমি 14 আৰু 15 মাৰ্চ 2026 ওদালগুৰি জিলাৰ টংলাৰ চাৰাংপাৰা প্ৰয়াত মিনাৰাম ডেকা সৰুণী ক্ষেত্ৰত আমি বৰ্মন কছাৰী ছাত্ৰ সন্থা, বৰ্মন কছাৰী থাৰ্ডসভা অৰ্থাৎ বৰ্মন কছাৰী সাহিত্য সভা, বৰ্মন কছাৰী জাতীয় ঐক্য মঞ্চ, বৰ্মন কছাৰী বুদাই মেধে পূজা সমিতি, বৰ্মন কছাৰী